Hello everyone, অন্য এটা নতুন ভিডিওলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আমাৰ থিয়েটাৰৰ মানুহৰ অন্য হক নহক এটা বস্তু ভাল যে আমি হলে নতুন নতুন ঠাই আমি এক্সপ্লোৰ কৰিবলৈ পাওঁ আৰু আজি আমি আহি পলো সেই ধমধমা নলবাৰী ডিস্ট্ৰিক্টৰ আৰু এইটো হৈছে মই থাকিবলগীয়া ঘৰটো যত মই দুদিন থাকিম আৰু ঘৰখনত সোমাই দেখিলো এটা কালী মন্দিৰ আছে যেটো কালী মন্দিৰত সদায় কালী পূজাত পূজা কৰা হয় আৰু এইখন হৈছে মোৰ ঘৰ যত মই থাকিম আৰু ৰুমত অকমান সময় ৰেষ্ট লৈ ওলাই আহিলো আবেলি আৰু আবেলি চাহ খাবলৈ সোমাই দেখিলো এজন চিনাকি মানুহ আপোনালোকে মানুহজনক চাগে সকলোৱে চিনি পায় এয়া হৈছে গকুল মহন্ত নলবাৰী জিলাত প্ৰায় মানুহে চিনি পায় আৰু গকুল দাই আজি আমাৰ ষ্টেজ ওপেনিং কৰিবলৈ আহিলে খুব ভাল লাগিল মোৰ গকুল দাই অহা বুলি গম আৰু এটা ভাল লগা কথা হ'ল গকুল দাই আজি ষ্টেজত যেতিয়া ক'লে তাত মোৰ নামটো ক'লে খুব ভাল অভিনেতা বুলি আজি সকলোৰে আগত চিনাকি কৰাই দিলে সেইটো মোৰ বহুত ভাল লাগিলে শেষত গকুল দাই এটি ৰাখৰ সংলাপো ক'লে আৰু সংলাপ কৈ এনেদৰে আমাৰ যে মঞ্চ ওপেনিং হৈ গ'ল তাৰ পিছত হৈ গ'ল আমাৰ নাটিকা আৰম্ভ আৰু এইখন হৈছে নাটিকা যিখন নাটিকাত আমি সদায় কমেন্ট্ৰি কৰি থাকো আপোনালোকে গমেই পায় আৰু এইখনৰ হৈছে আমাৰ লাইভ নাটিকা হয় গতিকে গানখিনি আমাৰ ইয়াৰ গায়ক গায়িকাই গাইছে তাৰ পিছত আৰম্ভ হৈ গ'ল ইয়া নাটক আমাৰ দৰে মানুহ এজন যদি আপোনাৰ পৰিয়ালৰ মেম্বাৰ হ'ব পাৰে আপোনাৰ তামাম নিউজবোৰ কাৰণে কি হ'ব পাৰে আৰু এনেদৰে আমাৰ নাটক চলি গ'ল আৰু ভিডিঅ'টো এনে ইমানতে শেষ কৰিছো কাৰণ ভিডিঅ'টো কৰি থাকিলেতো বহুত দীঘলীয়া হ'ব গতিকে আপোনালোকে যেহেতু ভিডিঅ'টো শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই